হেল্ল' সকলোকে নমস্কাৰ। মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি ভাবিলোঁ জহা কোমোৰাৰ লগত হাঁহৰ মাংস বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোৰে বনোৱাৰ প্ৰণালী বহুত বেলেগ বেলেগ নহয় জানো। মই কিদৰে বনাইছোঁ তাকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তাৰ কাৰণে লৈছোঁ মই আধা কেজি হাঁহৰ মাংস আৰু এইফালেদি লৈছোঁ মই জহা কোমোৰা কেইটুকুৰামান, আলু ডাঙৰ ডাঙৰ চাইজৰ দুটা হয়। আলু আৰু কোমোৰাখিনি মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ। পিঁয়াজ লৈছোঁ 4টা, নহৰু, আদা। এফালে লৈছোঁ মই গোটা ধনিয়া, জিৰা, জালুক আৰু লং, শুকান জলকীয়া 2টা, ইলাচি 4টা, ডালচেনি কেইটুকুৰামান। জলকীয়া আৰু জালুকৰ পৰিমাণটো আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী দিব। যিহেতু সৰু ল'ৰা ছোৱালী থাকিলে মানে অকণমান জ্বলাটো কম দিব লগা হয় নহয় জানো। সেইটো কাৰণে মই জ্বলা 2টা লৈছোঁ, জালুক আৰু এইখিনি 10 মিনিটমানৰ কাৰণে তিয়াই ৰাখিছোঁ। তেতিয়া কোমল হ'ব, সহজতে পিছ যাব। এইফালেদি মই জাৰ এটাত লৈছোঁ। যিখিনি মছলা মই ভিজাই ৰাখিছিলোঁ সেইখিনি পিচি লওঁ ইয়াত একেলগতে গোটেইখিনি। এইখিনি ভালদৰে ধুই ল'লোঁ মই। ধুই মেলি এইখিনি এতিয়া ইয়াত পিচি লওঁ। লগত লৈছোঁ মই আদা ৰচুনখিনি, যিখিনি হেৰি কৰি থৈছিলোঁ, আৰু পিঁয়াজ 2টা লৈছোঁ। এইফালেদি কেৰাহীখনত মই তেল গৰম কৰি ল'লোঁ আৰু তেল গৰম কৰি এতিয়া প্ৰথমতে মই আলুকেইটা হাফ ফ্ৰাই কৰি লওঁ। অকণমান আলুকেইটা ফ্ৰাই কৰি লওঁ। কম গেছত ফ্ৰাই কৰিম, সম্পূৰ্ণ ফ্ৰাই নকৰোঁ, আধা ফ্ৰাই কৰি দিম। ফ্ৰাই কৰি দিলে খাবলৈ অকণমান সোৱাদটো বেলেগ হয়, সেইটো কাৰণে আগতে ফ্ৰাই কৰি লৈছোঁ। আলুকেইটা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। এতিয়া মই একেখন কেৰাহীতে অকণমান পাঁচফোৰণ দি দিছোঁ। ইয়াতে একেখন কেৰাহীতে বনাম যিহেতু। পাঁচফোৰণখিনি ফুটিবলৈ দিয়াৰ পাছত মই 2টা পিঁয়াজ ৰাখি থৈছিলোঁ, এইখিনি দীঘলীয়াকৈ কাটিলোঁ, এইখিনি ইয়াত দি দিছোঁ। মাংসখিনিত যিহেতু আগতে মই মছলা সানি থৈ দিয়া নহ'ল, সময়টো যিহেতু মোৰ অভাৱ হ'ল, আৰু 1 ঘণ্টামানৰ আগতে মছলা সানি ৰাখি থ'লে মানে বেছিকৈ খাবলৈ সোৱাদ হয়। কিন্তু মোৰ সময়ৰ অভাৱৰ কাৰণে মই একেবাৰে বনাই দিছোঁ। সেইটো কাৰণে মই এতিয়া ইয়াতে দিম সকলো মছলা। পিঁয়াজখিনি দিয়াৰ পাছত প্ৰয়োজন মতে নিমখ দিছোঁ। অকণমান ৰঙচুৱা হ'বলৈ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই যিখিনি পিচি ৰাখিছিলোঁ, আদা, ৰচুন আৰু জিৰা, ধনিয়া এইখিনি দি দিছোঁ ইয়াত। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি মই 5 মিনিটমান সময়ৰ কাৰণে ভাজি দিম। একদম কম গেছত ভাজিছোঁ। মছলাখিনি ভজা হৈ গ'ল। যিহেতু মছলাখিনি তেলবোৰ এৰিছে, এতিয়া মই ইয়াত দি দিছোঁ 1 চামুচ ৰেড চিলি পাউডাৰ। ভালদৰে মিক্স কৰি লওঁ। প্ৰয়োজন মতে হালধি, ধনিয়া পাউডাৰ 2 চামুচ দি দিছোঁ সৰু চামুচেৰে। ভালদৰে 1 মিনিটমান সময় ভাজি লোৱাৰ পাছত মই মছলা থৈ দিয়া বাতিটো আখলি মেলি অকণমান গৰম পানী দি দিছোঁ। এতিয়া আকৌ 1 মিনিটমানৰ সময়ৰ কাৰণে গোটেইখিনি ভাজি লওঁ। 1 মিনিটমান ভজাৰ পাছত এতিয়া মই হাঁহৰ মাংসখিনি দি দিছোঁ। একদম কম গেছত ভাজিম, যিহেতু পানী চানী একো নিদিওঁ, নহ'লে তলৰ ফালেদি লাগি যোৱাৰ চান্স এটা থাকে। ভালদৰে মিক্স কৰি এইখিনি এতিয়া কম গেছত একেবাৰে 15 মিনিটমানৰ কাৰণে ভাজি ৰাখিম। মাজে মাজে চাই থাকিম, নহ'লে লাগি যাব। যিহেতু ভালদৰে উতলি আছে, এবাৰ লৰাই লওঁ। হাঁহৰ মাংস সিজিবলৈ যিহেতু বহুত সময় লাগে, 1 ঘণ্টা ওচৰা-ওচৰি লাগি যায়, নহ'লে হাঁহৰ এটা গোন্ধ আহে। আৰু ভালদৰে ইয়াক সিজাই মছলা চছলা নিদিলেও খাবলৈ অকণমান গোন্ধ এটা আহে নহয় জানো।
মাংস ভালদৰে সিজি গ'ল। এতিয়া মই ফ্ৰাই কৰি থৈ দিয়া আলু আৰু কোমোৰাখিনি একেলগে দি দিছোঁ। কোমোৰাখিনি সিজিবলৈ যিহেতু বেছি টাইম নালাগে, সেইটো কাৰণে দেৰিকৈ দিছোঁ। ভালদৰে লৰাই আকৌ ঢাকি ৰাখিম এতিয়া 10-15 মিনিটৰ কাৰণে। হাঁহৰ মাংস খাই কোনে কোনে ভাল পায় জনাবচোন বাৰু। আৰু চবৰে বনোৱাৰ পদ্ধতিটো বেলেগ বেলেগ, মোৰ দৰে এদিন বনাই খাবচোন বাৰু। হাঁহৰ মাংস আৰু কোমোৰা ৰেডি হৈ গ'ল। অৱশেষত মই অকণমান মান ধনিয়া দি দিছোঁ, যিহেতু এতিয়া নৰ্মেলি ধনিয়াটো পাবলৈ টান হয়, সেইটো কাৰণে মান ধনিয়াকৈ দি দিছোঁ। এতিয়া মই গেছটো অফ কৰি এটা বাউলত উলিয়াই লওঁ গোটেইখিনি। কোমোৰাৰ লগত হাঁহৰ মাংস ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তেন্তে বাই বাই।